हेलो गाइस गुड मर्निंग स्वागतम जनाइছো মোৰ অন্য এটি ভিডিঅ'লৈ এয়া হ'ল ৰাতিপুৱা দৃশ্য আৰু এতিয়া বলক আমি যাওঁ অকমান পথাৰলৈ ঘূৰি আহোঁ আৰু যেহেতু আজি দাদা নাই গুৱাহাটীলৈ গৈছে সো সেইকাৰণে মই গাখীৰ খীৰাব লাগে আৰু লগতে গাখীৰ ঠিকাও দিব লাগে যেহেতু দাদাই দিয়া কামকেইটা আজি মই নিজে কৰিব লাগিব আৰু লগতে ডিউটিও যাব লাগিব সেইকাৰণে প্ৰথমে গাখীৰটো খীৰাই লওঁ এয়া হ'ল বহিলোঁ মই গাখীৰ খীৰাবলৈ যেহেতু কেমেৰা ষ্টেণ্ড একো নাই মোৰ লগত সো খীৰোৱা দৃশ্যটো আপোনাক দেখাব নোৱাৰিম এয়া হ'ল আমাৰ ভতিজা ছোৱালীজনী ঘৰলৈ আহিছে তাইক মই মাতিছোঁ কিন্তু তাই খুৰীয়ে মাতিছে বুলি দৌৰি গুচি গ'ল মোৰ ওচৰলৈ অহা নাই মানে এয়া মামা আৰু ৱাইফ আমাৰ ঘৰৰ গৰু কেইজনী ঘাঁহ খাই আছে আৰু এয়া হ'ল আইতা আৰু নাতিনীয়েক আৰু এতিয়া মই যাওঁ ডিউটিলৈ বুলি লগতে গাখীৰ লৈ গৈছোঁ এয়া হ'ল গাখীৰ আৰু এয়া ওলালোঁ মই গাখীৰ দিব লাগে আৰু ডিউটিলৈ প্ৰথমে গাখীৰ দি লওঁ তাৰপিছত ডিউটিলৈ যাওঁ যেহেতু এসপ্তাহ ডিউটিয়ে থাকে সোমবাৰৰ দিনাখন বন্ধ থাকে সেইকাৰণে আপোনালোকে ডেইলি ব্লগ একে চেমটোৱে পাব চেম ৰুটিনেই হ'ব ডেইলি ব্লগৰ আৰু যেহেতু মই থাম্বনেইল বনাব জনা নাই যিমান পাৰিছোঁ ইমান বনাইছোঁ থাম্বনেইলত দিয়া আছে স্পেচিয়েল ব্লগ ভিডিঅ' বুলি স্পেচিয়েল বুলি এজেগাত গাখীৰ দিলোঁ আৰু স্পেচিয়েল বুলি মানে আজি কি 7K মোৰ কমপ্লিট হ'বলৈ হ'ল আজি ৰাতিৰ ভিতৰত কমপ্লিট হৈ যাব থেংক ইউ সেইকাৰণে 7K ফলোৱাৰ্ছ সম্ভৱ হৈ যাব আজি ৰাতিৰ ভিতৰত থেংক ইউ ছ' মাছ সেইকাৰণে সকলোলৈ আৰু এনেকৈ আগলৈ ছাপোৰ্ট কৰি যাব সকলোৱে আশীৰ্বাদ কৰিব মৰম চেনেহ দিব ছাপোৰ্ট কৰিব থেংক ইউ গাইজ থেংক ইউ ফৰ এভৰিৱান আৰু এতিয়া আমাৰ এয়া হ'ল কলাখোৱা লক্ষ্মীনাৰায়ণ মন্দিৰতো দিব লাগে গাখীৰ আৰু লগতে মামাকেইজনৰ ঘৰ আছে ইয়াত তাতো দিব লাগে বলক মন্দিৰলৈ সোমাই যাওঁ আৰু মন্দিৰত দিয়া হ'ল এয়া আমাৰ হ'ল বোকাঘাট শংকৰ শিশু নিকেতন স্কুল আৰু এতিয়া ষ্টেডিয়ামত এখন ঘৰ আছে তাত দিব লাগে এয়া হ'ল বোকাঘাট ষ্টেডিয়াম যাৰ পৰা মোৰ ভণ্টি উমা চেত্ৰীয়ে তাৰ ক্ৰিকেট জীৱনৰ আৰম্ভণি কৰিছিল এদিনাখন কম বাৰু তাৰ ষ্টৰি যোনদিনাখন সময় পাম এতিয়া যিহেতু সময় নাপাওঁ এয়া হ'ল ষ্টেডিয়াম এতিয়া মই যাওঁ নিজৰ ডিউটিলৈ আৰু এতিয়া ঘৰলৈ উভতি যাব লাগিব সন্ধিয়া যিহেতু আজি ভণ্টি যাব তাইৰ ইণ্টাৰজন গেম আছে এতিয়া উত্তৰাখণ্ড দেহৰাদুনত সেইকাৰণে আমি এৰিবলৈ যাওঁ লগতে ইমান মৰম লগা কুকুৰজনী আহিলে আৰু আমি এতিয়া যাওঁগৈ টাউনলৈ যিহেতু ভণ্টি এইবাৰ বাছত যাব গুৱাহাটীলৈকে মই মা মামা আৰু দাদা ভণ্টি গৈছোঁ বোকাঘাটলৈকে দাদা আৰু ভণ্টি যাব গুৱাহাটীলৈ দাদা ভণ্টিক এয়াৰপৰ্টত ড্ৰপ কৰিব আৰু দাদা ৰিটাৰ্ণ হ'ব কালি ৰাতিপুৱা আহি পাই যাব দাদাও আমি গৈ আছোঁ টমটমত মামাৰ টমটমত বহি এয়া হ'ল বোকাঘাট হনুমান মন্দিৰ এতিয়া ৰামনৱমী মেলাও আহি পাই আছে হনুমান মেলা লাগিব এতিয়া কেইদিন পিছত এয়া চাওক এই চিনেৰীটো চাওক গাইজ কিমান ধুনীয়া লাগিছে এইটো চাবলৈ এয়া হ'ল আমাৰ বোকাঘাট নাট্য মন্দিৰ এতিয়া আমি বোকাঘাট পুলিচ পইণ্টটো ক্ৰছ কৰি
আহিলোঁ। এয়া হ'ল বোকাখাট বাছ ষ্টেণ্ড, যিহেতু আমি ভিতৰত সোমাই নাযাওঁ, ইয়াতে ৱেইট কৰিম গাড়ী, যিহেতু 10টা বজা বুলি কৈছে, চাওঁ কিমান টাইম লাগে। আৰু এয়া মই টাইম পাছ কৰি আছোঁ। এয়া হ'ল ভণ্টি, এইফালে দাদা, এইফালে মামা আৰু গাড়ীৰ কণ্ট্ৰেক্টৰজন কথা পাতিছিলে। আৰু ভণ্টিক মই কৈছোঁ, দাদা আহিছে। ভণ্টিয়ে কৈছে, মই ব্ৰেঞ্চিত থৈ মেলি ভিডিঅ' কৰি আছিলোঁ, সেইকাৰণে ভণ্টি কৈছে তেনেকৈ থাক, মই ফটো ক্লিক কৰিম বুলি। যিহেতু আজি গ'লে আমি মিনিমাম 15-20 দিন বা কেতিয়াবা এমাহ হৈ যাব লগ নাপাওঁ, সেইকাৰণে অকণ মস্তি কৰিলে। মামাই কৈছে মোকো উঠাবি, কি কৰি আছ, ভিডিঅ' ক'ত দিবি বোলে। মই কৈছোঁ মামাক ফেচবুকত দিম। মামাই কৈছে মোকো উঠাই ল ভিডিঅ'ত বুলি কৈছে। আৰু ভণ্টিয়ে ফটো ক্লিক কৰি আছে, মই ভিডিঅ' ক্লিক কৰি আছোঁ। মা, মামা আৰু দাদা, লগতে আমি। ভণ্টিয়ে ফটো চেলফি মাৰি আছে, মই ভিডিঅ' কৰি আছোঁ। এয়া এয়া হ'ল আমাৰ টাউন। এতিয়া ভণ্টিৰ গাড়ী ৱেইট কৰি আছোঁ। ভণ্টিৰ গাড়ী আহি ভণ্টিক বাছত উঠাই দিলোঁ আমি। ভণ্টি আৰু দাদা গ'ল। এতিয়া আমি যাওঁ ঘৰলৈ। মই আৰু মা আৰু মামা 3জন গৈ আছোঁ ঘৰলৈ। এয়া আকৌ নাট্য মন্দিৰ দেখি পাব, যিহেতু আমি ঘৰ যাম। ঘৰ গৈ আছোঁ আৰু এয়া। Thank you for watching my video guys. Keep support.